সাম্প্ৰদায়িক বিদেশমূলক পোষ্টাৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল। সামাজিক মাধ্যম ফেচবুকত পৃথকে প্ৰকাশ পোৱা দুটা আপত্তিজনক আৰু সাম্প্ৰদায়িক বিদেশমূলক পোষ্টাৰ বিৰুদ্ধে উত্তৰ গুৱাহাটীৰ আৰক্ষী থানাত আজি বিশ্ব হিন্দু মহাসংঘ অসমৰ তৰফৰ পৰা দুখন এজাহাৰ দাখিল কৰা হয়। বিশ্ব হিন্দু মহাসংঘ অসমৰ মুখ্য সম্পাদক নিৰ্মলেশ্বৰ গোস্বামীয়ে স্বাক্ষৰ কৰা এজাহাৰ দুখনৰ এখনত ইছলাম মহিব তাল বাহানা নামৰ এটা ফেচবুক একাউণ্টৰ পৰা প্ৰকাশিত এটা পোষ্টত সনাতন হিন্দু ধৰ্মৰ আৰাধ্যসকলৰ প্ৰতি অশালীন ঘৃণনীয় আৰু তুচ্ছ তাচ্ছিল্যসূচক মন্তব্য কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰা হৈছে। অভিযোগত কোৱা হৈছে যে উক্ত পোষ্টটোৱে হিন্দু সমাজৰ ধৰ্মীয় অনুভূতিত গভীৰ আঘাত হানিছে আৰু ইয়াৰ ফলত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হোৱাৰ লগতে সামাজিক সম্প্ৰীতি আৰু জনশান্তি বিঘ্নিত কৰাৰ আশংকা কৰা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এনেধৰণৰ বিদেশমূলক আৰু উচতনিমূলক বিষয়বস্তু প্ৰচাৰ এখন সমাজৰ বাবে এটা গুৰুতৰ ভাবুকি বুলি অভিযোগকাৰীয়ে মত প্ৰকাশ কৰিছে। আনহাতে আনখন এজাহাৰত বিশ্ব হিন্দু মহাসংঘ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত মাইক যোগে আজান দিয়াৰ সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰাত তাৰ বিৰুদ্ধে জনৈক মুছলমান যুৱতীয়ে তেওঁক অশ্লীল ভাষাৰে গালিগালাজ কৰি সামাজিক মাধ্যমত তেওঁৰ মানহানিৰ যি প্ৰয়াস কৰিছে সেই সন্দৰ্ভতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। একে সময়তে ভৱিষ্যতে সামাজিক মাধ্যমত সাম্প্ৰদায়িক বৈৰিতা আৰু ধৰ্মীয় বিদ্বেষ সৃষ্টিকাৰী বিষয়বস্তুৰ প্ৰচাৰ ৰোধ কৰিবলৈ প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে আজিৰ এজাহাৰ দাখিলৰ সময়ত গীতা বৰ্মন, নিপন গোস্বামীকে ধৰি বিশ্ব হিন্দু মহাসংঘৰ কেইবাগৰাকীও নেতা নেত্ৰী উপস্থিত থাকে। হয়, আজি আমি দুখনকে এফআইআৰ দাখিল কৰিছোঁ বিশ্ব হিন্দু মহাসংঘ অসমৰ পৰা। কাৰণে এখনত এজন ব্যক্তিয়ে সামাজিক মাধ্যমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ আৰু ভগৱান শ্ৰীকৃষ্ণকে ধৰি গৌ মাতাক লৈ যি অশ্লীল মন্তব্য কৰিছে সেই অশ্লীল মন্তব্যৰ বিৰুদ্ধে আমি আজি এফআইআৰ দাখিল কৰিছোঁ। আৰু দ্বিতীয়টো হৈছে আমাৰ বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি সন্মানীয় শ্ৰীযুত জনাৰ্দন দেৱ গোস্বামী মহোদয়ৰ ওপৰত এগৰাকী মহিলাই বিশেষকে কটু মন্তব্য কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, অশালীন মন্তব্য কৰিছে, যিটো আমি অতি দুৰ্ভাগ্যপূৰ্ণ আৰু ক্ষোভিত হৈছো এই কাৰ্যত। আৰু আমি আশা কৰিছো তেখেতক এই ধৰণে তুচ্ছ তাচ্ছিল্য কৰা, বিশেষকে তেখেতে মাইকত আজান দিয়াৰ সন্দৰ্ভত সংবাদ মাধ্যমত এটা তেওঁ বাইট দিছিলে আৰু সেই সংবাদ মাধ্যমত দিয়া তেওঁৰ মতামতৰ ওপৰত যি ধৰণে গালি গালজা কৰিছে আৰু তেওঁক তুচ্ছ তাচ্ছিল্য কৰিছে, তাৰ দ্বাৰা তেওঁৰ সামাজিক মৰ্যাদাই নহয়, তেখেত এগৰাকী ধৰ্মীয় আমাৰ সত্ৰাধিকাৰ, গতিকে তেখেতক যথেষ্ট হীন এটা কাৰ্য কৰিছে, মৰ্যাদা হানিপূৰক কাৰ্য কৰিছে। আমি আশা কৰিছো এই বিষয়টোক লৈও আমাৰ সন্মানীয় প্ৰশাসনে, আৰক্ষী প্ৰশাসনে তদন্ত কৰি দুইটা বিষয়ৰ ওপৰতে এটা ব্যৱস্থা ল'ব। আমি উত্তৰ গুৱাহাটী আৰক্ষী থানাত আজি সেইকাৰণে দুখনকে অভিযোগ পত্ৰ আমি এজাহাৰ দাখিল কৰিছো। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বাইনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।